CID তদন্ত বিভিন্ন ক্ষেত্ৰত বিভিন্ন কেছত আমি দিয়া দেখিছোঁ, কিন্তু তাৰে ফলাফলসমূহ আমি সময়মতে ওলোৱা নেদেখোঁ। সেইকাৰণে আমি বিচাৰিছোঁ ইয়াত এটা উচ্চস্তৰীয় তদন্ত লাগে আৰু CID নহয়, আমি CBI তদন্ত আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা ঠিক, দোষীয়ে যেন কোনো কাৰণতে বাচি যাব নোৱাৰে। আৰু জুবিন দাৰ দৰে মানুহ আজি আমি অনুভৱ কৰা নাই, কিন্তু আহি থাকিবলগীয়া 2-3 বছৰ 10 বছৰত আমি অনুভৱ কৰিম যে আমি কি ৰত্নটো হেৰুৱালোঁ, কি হেৰুৱালোঁ। অসমীয়া সাংস্কৃতিক জীৱনৰ যোনটো সৃষ্টিশীল তেওঁৰ যোনটো মনোভাৱ আছিল, তেওঁৰ যোনটো সৃষ্টি কৰিব পৰা তেওঁৰ যি ক্ষমতা আছিল, সেই ক্ষমতা কোনো এজন গায়ক গায়িকা শিল্পীৰ আজি অসমত নাই। আমি আহি থাকিবলগীয়া 50 বছৰ বা 100 বছৰ কোনো দুনাই জুবিন গাৰ্গক আমি নাপাওঁ। তাতকৈ দুৰ্ভাগ্যজনক কথা, এজন অসমীয়া হিচাপে একো হ'ব নোৱাৰে। আমি প্ৰতিজন অসমীয়া আজি পৰিয়ালৰ সদস্য এজন হেৰালে যেনেকৈ মৰ্মে মৰ্মে উপলব্ধি কৰোঁ, আজি সকলোৰে চকু সেমেকা, আমি আজি সকলোৱে শোকাকুল হৈ পৰিছে। আজি পৰিয়ালৰ সদস্য এজন মৃত্যু হ'লে যেনেকৈ গোটেই ঘৰখন দিক বিদিক হেৰুৱাই ক'ত যাব, কি খাব, কি কৰিব, আজি সমগ্ৰ অসমবাসী এসপ্তাহ ধৰি ওজা কৰি নিশা কটাইছে। চকুটো মুদিলে জুবিন দাক দেখা পায়, চকু খুলিলেও জুবিন দাক দেখা পায়। যেতিয়ালৈকে এই দুখীবোৰে মুকলি আকাশৰ তলত ঘূৰি ফুৰি থাকিব, বিচৰণ কৰি থাকিব, তেতিয়ালৈকে জুবিনদাৰ আত্মাই কিন্তু শান্তি নাপায়। আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যদি জুবিনদাৰ আত্মাক শান্তি দিব লাগে, আপোনালোকে এই বস্তুবোৰক, এই দালালবোৰক অনতিপলমে কৰায়ত্ব কৰক। অসমৰ সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো আছিল আমাৰ মৰমৰ হিয়াৰ আমঠু আমাৰ জুবিন দা। আজি জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা প্ৰায় 7 দিন হ'ল, কিন্তু এতিয়ালৈকে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ দৰে দালালবোৰ আজি অসমবাসীক ফেচ কৰিবলৈ তেওঁলোকৰ সৎ সাহস হোৱা নাই। আজি তেওঁলোকে ইফালৰ পৰা সিফালে, সিফালৰ পৰা ইফালে পলাই আছে। আৰু এটা কথা আমি মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি দাবী উত্থাপন কৰিছোঁ, তেওঁলোকক ব্লেকলিষ্টেড কৰিলেই নহ'ব, তেওঁলোকক কৰি পেলাই ৰাইজৰ আগত কাঠগড়াত কিন্তু থিয় কৰাব লাগিব আৰু অনতিপলমে দৃষ্টান্তমূলক শাস্তি দিব লাগিব। কাৰণ কথা বহুত কয়, ইয়াৰ আগতে বহুত ধৰণৰ CBI বা CID বহুত কেইটা কেছত আমি দেখিছোঁ তদন্ত চলিয়ে থাকিলে। আমাৰ হাতত জোনমণি ৰাভা হত্যাকাণ্ডৰ কথা আছে, তেওঁলোকে CBI তদন্ত দিলে, CID তদন্ত দিলে, কিন্তু কি হ'ল, তাৰে কোনো ধৰণৰ ৰিজাল্ট নোলাল। কিন্তু জুবিন দা আমাৰ অসমীয়া সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো এই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে এই দালালবোৰৰ কাৰণে আজি আমাৰ মাজত নাই। এই কথাটো আমি কিন্তু অসমবাসীয়ে আমি মানি ল'ব পৰা নাই। এটা কথা ঠিক, আমাৰ মনত যি জুইকুৰা জ্বলি আছে, এই জুইকুৰাই কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ দৰে মানুহবোৰক কিন্তু শেষ কৰিব। আৰু এটা কথা ঠিক, অনতিপলমে যদি চৰকাৰে এইবোৰ মানুহক কিন্তু কৰায়ত্ব নকৰে আৰু যদি ৰাইজৰ আগত তেওঁলোক পৰিবলগীয়া হয়, কিন্তু ইয়াতে কোনো FIR বা কোনো এৰেষ্টৰ কোনো কথা নাথাকিব। এইবোৰ মানুহে জুবিন দাক খুলি খুলি খালে। আজি জুবিন দাৰ যিমান সম্পত্তি নাই, এইবোৰ মানুহৰ এই অট্টালিকা আপুনি দেখিলে গম পাব কেনেকুৱা লাভ বিলাসত তেওঁলোকে জীৱন যাপন কৰি আছে। আৰু শ্যাম কানু মহন্তই আজি এসপ্তাহ উকলি যোৱাৰ পিছতো এবাৰ অসমবাসী ৰাইজক ফেচ কৰিবলৈ তেখেতে সদায় কিয় হোৱা নাই? কি কাৰণে তেখেতে নিজৰ স্বভূমিত এতিয়ালৈকে উপস্থিত হ'ব পৰা নাই? অকল ব্যৱহাৰিক ক্ষেত্ৰত জুবিন দাক তেওঁলোকে ব্যৱহাৰ কৰিলে, তাৰ বাহিৰে একো নহয়। আৰু জুবিন দাৰ দৰে মানুহ এজনৰ মৃত্যুৰ পাছত তেখেতৰ ন্যায় প্ৰাপ্তিৰ কাৰণে আমি ওলাই অহাটোৱে দুৰ্ভাগ্যজনক। আমি ওলাই আহিবই নালাগে। কাৰণ কিয়, আপোনাৰ মোৰ কি হ'ব? তেনেহ'লে জুবিন গাৰ্গ, যোনজন অসমীয়া সাংস্কৃতিক জীৱনৰ আমাৰ অভিভাৱক, তেওঁ আজিলৈকে ন্যায় পোৱা নাই। তেওঁ এসপ্তাহ হৈ গ'ল আমাৰ মাজৰ পৰা আঁতৰি যায়, ন্যায় পোৱা নাই। আৰু এইবোৰ মানুহ মুকলি আকাশৰ তলত ঘূৰি আছে, ফুৰি আছে।